এইখন গাড়ী এইখন বেলিনো গাড়ী হয় ফ্ৰণ্ট সাইড মাৰ খাইছিলে তো মেজৰ ডেমেজ পুৰা ইঞ্জিন তলত নামি আছে ফুল্লি মেজৰ হয় ফ্ৰণ্ট সাইড বেলিনো বেছ মডেলটো হয় ইয়াৰ হেডলাইট আৰু বাম্পাৰ গ্ৰিল আৰু ইঞ্জিন মাউণ্টিং কেইটা ৰেডিয়েটৰ কণ্ডেন্সাৰ এইবিলাক চেঞ্জ হ'ব প্লাছ গোটেই বোকা পথাৰত নামি গৈছিলে গাড়ীখন হাইৱেৰ পৰা নামি আহিছিলে মানে আনবেলেঞ্চ হয় তাৰপৰা এইখনৰ পাৰ্টছ অৰ্ডাৰ কৰা হ'ল এইখন এক্সপ্ৰেছৰ ফ্ৰণ্ট সাইডো এইখন ডেমেজ আছে মেজৰ এপ্ৰন দুটাই চেঞ্জ কৰা হ'ব ইঞ্জিন খোলা হ'ল আজি প্লাছ ডেছ পেনেলো গৈ আছে এপ্ৰন দুটা গৈ আছে পাৰ্টছখিনি আহিবলৈ এতিয়া অকণমান সময় লাগিব আৰু তাৰপৰা আৰু এখন আছে মেজৰ বেলেনো এইখনো ফ্ৰণ্ট সাইড কমপ্লিট মেজৰ তাৰপিছত উইণ্ডচিল গৈ আছে এইখনৰ ফ্ৰণ্ট বাম্পাৰ হেডলাইট গোটেইকেইটা গৈ আছে এইখন এক্সেল 6 হয় এইখনৰ লেফ্ট ছাইডৰ ছাছপেনশ্যনৰ কাম আছে বনেট বাম্পাৰ ফেণ্ডাৰ হেডলাইটকেইটা এইখন হৈ গ'ল বেলিনো এখন ছাইড বডি চেঞ্জ কৰা হৈছে আৰু নতুন দৰ্জা এখন লগোৱা হৈছে ছাইড বডিটো এতিয়া বৰ্তমান ৱেল্ডিং কৰা হোৱা নাই ছেটিং কৰা হৈছে ৱেল্ডিং কৰা নাই ৱেল্ডিং আজি হৈ যাব কাইলৈ পেইণ্টিঙত যাবগৈ তাৰপিছত ৰিয়াৰ বাম্পাৰো চেঞ্জ কৰা হ'ব টেইল লেম্প এটা চেঞ্জ কৰা হ'ব কাইলৈ পেইণ্টিং হৈ ৰেডি হৈ যাব লাগে এইখনৰ ৱাটাৰ পেনেল চেঞ্জ কৰা হৈছে